আমাৰ সংবাদকৰ্মী বন্ধুসকললৈ স্বাগতম জনাইছোঁ। আমাৰ নপ্তিপাৰা জাগাৰা ককায়া মিলন গোপগোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত 29তম বাৰ্ষিক অৰ্থাৎ 28তম সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ 2026লৈ আটাইকে মই স্বাগতম জনাইছোঁ। আপোনালোকক কৃতজ্ঞতা জনাইছোঁ আপোনালোকে আমাক এনেদৰে প্ৰচাৰ কৰাত সুবিধা কৰি দিয়াৰ কাৰণে। আমাৰ এই অনুষ্ঠানটো হ'ব 16, 17 আৰু 18 বহাগ, ইংৰাজী 30 এপ্ৰিল, 1 আৰু 2 মে। প্ৰথম দিনাখন আয়তী নাম প্ৰতিযোগিতা থাকিব। নেক্সট ডে আমাৰ ৰাতিপুৱা শোভাযাত্ৰা হ'ব, সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত যাত্ৰা হ'ব। তাৰপিছত আধ্যাত্মিক আলোচনা চক্ৰ হ'ব। আমি এনে জেনেৰেলি আগতে আমাৰ গোটেই আগৰ বছৰকেইটাত ধৰ্ম আলোচনী সভা আছিল। আমি এইবাৰ অকণমান ট্ৰেণ্ডটো চেঞ্জ কৰি আধ্যাত্মিক আলোচনা চক্ৰ কৰা হৈছে। আধ্যাত্মিক আলোচনা চক্ৰ আৰম্ভ হ'ব দিনৰ 11 বজাৰ পৰা, আৰু তাত অংশগ্ৰহণ কৰিব আমাৰ সদৌ অসম সাধু সন্মিলনীৰ প্ৰচাৰ সম্পাদক বৰুণ ৰাজবংশী। তাত অংশগ্ৰহণ কৰিব HG শ্ৰী জীৱ দাস, সভাপতি ইস্কন ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, গুৱাহাটীৰ পৰা। তাৰপিছত আমন্ত্ৰিত অতিথি হিচাপে থাকিব আমাৰ মুনীন্দ্ৰ শাস্ত্ৰী, বিশিষ্ট জ্যোতিষাস্ত্ৰবিদ, নলবাৰী। এনেদৰে বিভিন্নজন গুণী জ্ঞানী সুদীগণৰ উপস্থিতিত আমাৰ এই আধ্যাত্মিক আলোচনা চক্ৰ আৰম্ভ হ'ব। এই আলোচনা চক্ৰত অকল ভগৱানৰ ওপৰত জ্ঞান দৰ্শনৰ ওপৰতেই নহয়, যুৱ উশৃংখলতা আৰু আধ্যাত্মিক ধ্যান ধাৰণা যে আমি স্কুলীয়া পৰ্যায়ত লৈ যাব লাগে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে আধ্যাত্মিক আলোচনা বা আধ্যাত্মিক ধ্যান ধাৰণা নোহোৱাৰ কাৰণে যি সমাজত যি অশান্তি সৃষ্টি হৈছে, তাৰো এটা আমি মাৰ্গদৰ্শন দিব লাগে কাৰণে আমি এই অকল গুণী জ্ঞানী ব্যক্তিক মাতি আনিছোঁ। তাৰপিছত তৃতীয় দিন এইটো হ'ব আমাৰ 18 বহাগ। 18 বহাগৰ দিনা আমাৰ ইয়াতে এটা বিশেষ সাংস্কৃতিক কাৰ্যসূচী হ'ব সন্ধিয়া। তাত এখন অলপ আগতে আমাৰ তালুকদাৰে কৈছে যে সমন্বয় জাতীয় বিদ্যালয় জাগাৰাৰ ছাত্ৰ ছাত্ৰীসকলে এখন ঈশ্বৰৰ ঠিকনা বুলি সম্পূৰ্ণ বৈজ্ঞানিক অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞানৰ দৃষ্টিভংগীৰে এখন নাটক, এইখন নাটক 45 মিনিটছৰ নাটক এখন কৰিব। আপোনালোক আহিব চাবলৈ। আৰু কেইটামান অসমৰ বাচক বনীয়া বিহু দলৰ দ্বাৰা ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰা হ'ব সাংস্কৃতিক অনুষ্ঠান হিচাপত। আৰু লগত এতিয়াও আমি যোগাযোগত আছোঁ, যদি অসমৰ বিশিষ্ট আমি সংগীত শিল্পী আমি আজিলৈকে যোগাযোগত আছোঁ, এই মুহূৰ্তত ক'ব পৰা নাই, হয়তো সন্ধিয়াবেলা ক'ব পাৰিম। আমি এজন বিশিষ্ট কোনোবা আমি সংগীত শিল্পীক ইয়াতে আমন্ত্ৰণ কৰিম। আৰু এই থানখনৰ এই বুদ্ধ পূৰ্ণিমাৰ মুখ্য উদ্দেশ্য হ'ল সমাজক ভক্তি মাৰ্গৰ দিশেৰে, আধ্যাত্মিকতাৰ দিশেৰে যাতে এটা সঠিক পথ আমি নৱপ্ৰজন্মক দেখুৱাব পাৰোঁ, তাৰে মূল কথা। এই কথা আগত ৰাখি এই আমাৰ 28 বছৰ আজি আমি বুদ্ধ পূৰ্ণিমা উৎসৱ পালন কৰি আহিছোঁ। বিভিন্নজন অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, বিভিন্নজন সত্ৰৰ সত্ৰাধিকাৰ, ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ পৰা ডক্টৰ বুবুল দাসলৈকে, ইয়াতে বিভিন্নজন অসমৰ বুদ্ধিজীৱী, সাংবাদিক, নিতুমণি শইকীয়া, হৃষিকেশ গোস্বামী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল ইয়ালৈ আহি গৈছে। তেখেতসকল আমাৰ ইয়াতে পদাৰ্পণ কৰিছে। আৰু নাম ক'লে অজস্ৰ নাম আমাৰ ৰৈয়ে যাব, তথাপি মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ কাৰণে। এইখিনি হ'ল আমাৰ নপ্তিপাৰা ককায়া জাগাৰা গোপগোপাল থান বুলি আমি আমাৰ এইটো লোকেশ্যনক কওঁ, যদিও এই লোকেশ্যনটোৰ প্ৰপাৰ আমাৰ চুবুৰী হিচাপত 2 নম্বৰ নপ্তিপাৰা, নলবাৰী জিলা। গতিকে আটাইকে আহক আপোনালোকে। আৰু আপোনালোকে এদিনীয়া কাৰ্যসূচী, মেইন আমাৰ ছেকেণ্ড ডেত আপোনালোকে এটা সাংঘাতিক ধৰণৰ কথা দেখা হ'ব। একেলগে নিজেই পৰিশীলিত ৰূপত প্ৰতিজন ভক্তই নিজৰ স্বশৃংখলিতভাৱে আহি ইয়াত মিনিমাম 50-60 হাজাৰ ভক্তই একেলগে ভোগ গ্ৰহণ কৰে, কোনো ধৰণৰ গণ্ডগোল নাই। আৰু আপোনালোকে আহক, আপোনালোকৰ মাধ্যমেৰে আমি অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ ভক্তগণক আমি ইয়ালৈ সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আহক আমাৰ ইয়ালৈ, আমি আপ্যায়ন কৰাৰ কাৰণে ৰেডি হৈ আছোঁ। আপোনালোক আহক ইয়ালৈ, আহিলে ভাল পাব। ইয়াতে আহি এটা নতুন দিশ দেখা পাব। আধ্যাত্মিক আলোচনা চক্ৰত অংশগ্ৰহণ কৰক, ভাল লাগিব। থেংক ইউ। অন্যবাৰৰ লেখীয়া এইবাৰ মিনিমাম আমি 50,000 ভক্তক এদিনত, দিনৰ 12 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত আমি তেনেকুৱা এটা প্ৰিপাৰেশ্যন কৰিছোঁ। 50,000 ভক্ত মিনিমাম, এইখিনিক আমি আপ্যায়ন কৰাৰ কাৰণে যত্ন কৰিম। এটা কথা কওঁ, মই অলপ আগতে এটা শব্দ কৈছিলোঁ আপোনালোকক, স্বশৃংখলিত।
ইয়াৰে যিহেতু আমি আধ্যাত্মিক ধ্যান ধাৰণা পৰিপুষ্ট বুলি আমি ভাবোঁ, এই ভক্তজনে কোনো কাৰণতে এনেকুৱা মই নাভাবোঁ যে পুলিচ প্ৰশাসন লাগে বুলি মই নাভাবোঁ, আগতেও লগা নাই আৰু এইবাৰো লাগিব। আমাৰ যিখিনি নিত্য নৈমিত্তিকভাৱে আমি যিটো পাৰ্মিশ্যন ল'ব লাগে, হেৰি কৰিব লাগে, সেইখিনি থাকিব। কিন্তু এনেকুৱা নাই যে প্ৰশাসনে আমাক সাংঘাতিক ধৰণৰ এটা ফৌজ দি পেলাই ইয়াতে ডিচিপ্লিন কৰাই দিব, সেইটো মই লাগে বুলি নাভাবোঁ। কিন্তু মই এটা অনুৰোধো জনাম, আমাৰ যিহেতু ভিতৰুৱা অঞ্চল, আমাৰ তেনেকুৱা ধৰণৰ ডাঙৰ ফিল্ড নাই, ইয়াত অকণমান পাৰ্কিঙৰ অসুবিধা পাব। ৰাস্তাৰ ওচৰে পাঁজৰে ৰাখি হ'লেও অন্যবাৰো এনেকৈ মিটাপ হয় এই কথাটো। গতিকে সেইটো যাতে স্বগুণে মাৰ্জনা কৰে আমাক, যাতে কোনো কাৰণতে পাৰ্কিঙৰ কাৰণে যাতে আমাক বেয়া নাপায়। অলপ হয় অসুবিধা হয়, আজিকালি যিহেতু চবৰে গাড়ী আছে, প্ৰত্যেকজন মানুহে গাড়ী লৈ আহে, পাৰ্কিং কৰাৰ আমি যথেষ্ট ব্যৱস্থা কৰাৰ চেষ্টা কৰিম আৰু অন্যবাৰো কৰি আছোঁ, এইবাৰো কৰিম। তথাপি আমাক কয় কেতিয়াবা বহুতে যে পাৰ্কিঙৰ অলপ সুবিধা কৰিব লাগে, কিন্তু আমিও কৰিব পৰা অৱস্থাত নাই। তথাপি তাৰ মাজতে যিখিনি পাৰোঁ আমি যিমান দূৰ পাৰোঁ কৰি দিম। আপোনাৰতো আমাক প্ৰচাৰৰ খাতিৰত প্ৰচাৰ নালাগে, সঁচা কথাটো ৰাইজৰ মাজত যাব লাগে যে তাত আধ্যাত্মিক ধ্যান ধাৰণাৰে পৰিপুষ্ট, তাত আধ্যাত্মিক চিন্তা চৰ্চা চলে। নৱপ্ৰজন্মই কেনেকৈ আগবাঢ়ি যাব বোলে, উত্তৰ প্ৰজন্মই কেনেকৈ কি কাম কৰি আছে, গোটেই কামখিনি যাতে ভাল ধৰণে যায় আপোনালোকৰ মাধ্যমেৰে আমি সেইটো আশা কৰিলোঁ। থেংক ইউ।